ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আগষ্ট ছেপ্টেম্বৰ আৰু অক্টোবৰ এইকেইটা মাহত মীন ৰাশিৰ জাতক জাতিকাসকলৰ অত্যন্ত শুভ হ'বলৈ গৈছে এই সময়খিনিত আপোনালোকৰ বাবে বিশেষকৈ কিছুমান সফলতাৰ কঢ়িয়াই লৈ আহিছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰতীক হৈছে মাছৰ দৰে শান্ত অতি কোমল আৰু দয়ালু এওঁলোকৰ স্বভাৱ অতি সহানুভূতিশীল বুলি কৈছে এই কাৰণে এই লোকক বিশেষকৈ সকলো মানুহে বা এই ৰাশিৰ লোকক সকলো মানুহে ভাল পায় বুলি কৈছে এই ৰাশিৰ প্ৰভু হৈছে বৃহস্পতি বন্ধুসকল আদৰণীয় গ্ৰহ হৈছে শ্ৰী বিষ্ণু নাৰায়ণ আৰু ভাগ্য ৰং হ'ব হালধীয়া ৰাশি অনুকূল অনুসৰি বাৰ হ'ব বৃহস্পতিবাৰ সোমবাৰ আৰু মঙ্গলবাৰ কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই সময়খিনিত এই 3 মাহত বিশেষকৈ আপোনালোকৰ বাবে অতি শুভ হ'বলৈ গৈ আছে আপোনালোকৰ বিশেষকৈ শনি প্ৰভাৱৰ বাবে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কিছু অলপ অসুবিধা হ'ব পাৰে কিন্তু আপোনালোকৰ অক্টোবৰ পাছত আপোনালোকৰ ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত অনুকূল হৈ পৰিব বুলি কৈছে সপ্তম স্থানত বৃহস্পতিৰ দৃশ্য আৰু ব্যৱসায়ীসকলৰ বাবে শুভ বুলি কৈছে যিসকল লোকে অংশীদাৰিত্বৰে কাম কৰি আছে তেওঁলোকে লাভ কৰিব শনিৰ সদস্যছাতিৰ প্ৰভাৱত বুলি কৈছে আৰু কৈছে যে গতিকে ভাল ফলাফল পাবলৈ কিন্তু বহুত বেছি কষ্ট কৰিব লাগিব বহুত সময়ত আপুনি অনুভৱ কৰিব ভাগ্য আপোনালোকৰ পক্ষত নাই এনেকুৱা লাগিব যে আপুনি কামবোৰ কৰি আছে কিন্তু সেইখিনি ক্ষেত্ৰত সাকসেছ হোৱা নাই যে আপোনালোকৰ লাকটো মিলা নাই বা ভাগ্য আপোনালোকৰ লগত লগ দিয়া নাই এনেকুৱা ধৰণৰ এটা ফিল আহিব পাৰে কিন্তু সদায় সতীত আপোনালোকৰ ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰম আপোনালোকৰ প্ৰকৃত বন্ধু বুলি কৈছে গতিকে এই সময়ত এনেকুৱা ফিল আহিলেও কিন্তু আপোনালোকে নিজকে অনুভৱ কৰিব আৰু এই সময়ত আপোনালোকৰ যি কঠোৰ পৰিশ্ৰম আপোনালোকৰ এই সময়খিনিত আপোনালোকৰ প্ৰকৃত বন্ধু বুলি প্ৰমাণিত হ'ব গতিকে কঠোৰ পৰিশ্ৰম কৰক ধৈৰ্য ধৰক সফল হ'ব আৰু এই কথা বুজিব লাগিব আপোনালোকে নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত কৈছে যে আপোনালোকৰ পৰিয়ালত এজন সদস্যৰ সংখ্যা বৃদ্ধি পাব পাৰে বিশেষকৈ কৈছে যে আপোনালোকৰ ভাই ভনীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰি থাকিব আপোনালোকৰ সাহস সমাজত থাকিব বুলি কৈছে আপোনাৰ কাম-কাজ বিশেষকৈ কাম-কাজত অংশগ্ৰহণ কৰিব কেতুৰ বাবে আপোনালোকৰ পাৰিবাৰিক জীৱনত কিছু উত্তেজনা আহিব পাৰে বুলি কৈছে আপুনি অকলে থাকিব বিচাৰিব কিছু সময় আপোনাৰ সন্তানৰ বিশেষকৈ সাকসেছক লৈ বা সফলতাক লৈ আপুনি নিজকে প্ৰাউড ফিল কৰিব বুলি কৈছে সন্তানসকল আগবাঢ়ি যাব এই সময়ছোৱাত আপোনালোকৰ সন্তানৰ লগত আপোনালোকৰ আবেগিক মোহ বাঢ়িব পাৰে বুলি কৈছে বন্ধুসকল এই সময়খিনিত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ইতিমধ্যে যদি আপোনালোকৰ স্বাস্থ্যৰ কোনো আপোনালোকৰ ৰোগত বা কিছু হেল্থৰ প্ৰব্লেম চলি আছে তেনেহ'লে সাৱধান হওক সুষম খাদ্য খোৱাৰ লগতে দৈনন্দিন কাম কাজটো অনুশাসিত কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বিশেষকৈ অক্টোবৰ মাহৰ সময়খিনিত আপোনালোকৰ যোগাসন ব্যায়ামৰ প্ৰতি অৰ্থাৎ সদায় ধ্যান ৰাখিব লাগে বিশেষকৈ সেইটো মাহত অৰ্থাৎ অক্টোবৰ মাহটোত অলপ গুৰুত্ব বেছিকৈ দিয়ক বুলি কৈছে নহ'লে আপোনালোকৰ বেছি এলেহুৱাৰ বাবে বা তেনেকুৱা ধৰণৰ প্ৰভাৱত আপোনালোকৰ কোনো ৰোগে বিশেষকৈ বহুত বেছি অশান্তি দিব পাৰে দীৰ্ঘদিন ধৰি অশান্তি দিব পাৰে গতিকে সাৱধান হ'ব বুলি কৈছে আৰু চিকিৎসকৰ পৰামৰ্শ লওক যদি হেল্থৰ প্ৰব্লেম চলি আছে অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আৰ্থিক দৃষ্টিকোণৰ পৰা এই সময়খিনিত আপোনালোকৰ স্বাভাৱিক হ'ব আপোনালোকৰ ধনৰ প্ৰবাহ ধাৰাবাহিকতা থাকিব বিশেষকৈ কৈছে যে ধৰ্মীয় আৰু সামাজিক কামতো আপোনালোকৰ ধন খৰচ কৰিব এইকেইটা মাহত যাৰ বাবে আপুনি আধ্যাত্মিক সুখ লাভ কৰিব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ ভাষণ কথা বতৰা ভাল হ'ব যিকোনো সমস্যাৰ সহজে সমাধান কৰিব পাৰিব নতুন নতুন সম্পৰ্ক স্থাপন হ'ব যিবোৰ দীৰ্ঘদিনলৈ স্থায়ী হ'ব বৈদেশিক পৰিক্ৰমাৰ পৰা আৰ্থিক লাভ আৰু পাৰিবাৰিক বিষয়ত আপোনালোকে যথেষ্ট সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে শিশুৰ বা আপোনালোকৰ ল'ৰা ছোৱালীসকলৰ প্ৰদৰ্শন ভাল হ'ব ভৱিষ্যতৰ কঠোৰ পৰিশ্ৰমৰ ইতিবাচক ফল আপোনালোকে লাভ কৰিবলৈ গৈছে 3 মাহত যিমান পাৰে যুৱক যুৱতীসকলে চেষ্টা কৰক কেৰিয়াৰৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে ধন সম্পৰ্কীয় বিষয়ত ৰিস্ক লোৱাৰ ফলত বিশেষকৈ আপোনালোকৰ লোকচান হ'ব পাৰে গতিকে সাৱধান হ'ব ইয়াৰ বিশেষ যত্ন লওক আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ চেষ্টা কৰিব পাৰে কিন্তু এই ক্ষেত্ৰত আপোনালোকৰ কৈছে যে সেইসকল ব্যক্তিৰ সফল নহ'ব মানুহে হিংসা কৰিব পাৰে এই সময়খিনিত কিন্তু হিংসা কৰিলেও আপোনালোকক বৰ বেছি আপোনালোকক ক্ষতি কৰিব নোৱাৰিব বুলি কৈছে ধ্যান ৰাখিব লাগিব এই সময়ত বিশেষকৈ যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষা দি আছে বা দিবলৈ গৈ আছে তেন্তে আপোনালোকৰ প্ৰচেষ্টাক নিৰাশ নকৰিব যিমান পাৰে প্ৰচেষ্টা চলাক আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এই সময়খিনিত বুলি কৈছে আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব মানুহে নোৱাৰা কাম একো নাই তেনেকুৱা ধৰণৰ কনফিডেন্স তেনেকুৱা ধৰণৰ মনোভাৱ লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰি নিশ্চয়কৈ সফল হ'ব আগষ্ট আৰু ছেপ্টেম্বৰ মাহত বিশেষকৈ অলপ কঠিন হ'বই বুলি কৈছে হঠাৎ আপোনালোকৰ আৰ্থিক আৰু পাৰিবাৰিক সমস্যাৰ কিছু সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে এই ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব আৰু পূৰ্বপুৰুষৰ সম্পত্তি সম্পৰ্কে যিকোনো গোচৰ আদালতত যদি চলি আছে আৰু যদি পাৰস্পৰিক সন্মতিৰে সমাধান হয় তেন্তে
সেইখিনি ক্ষেত্ৰত সোনকালে সমাধান কৰাৰ বাবে অহৰহ চেষ্টা চলাওক, নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিব। ব্যৱসায়ত কৈছে যে বিত্তীয় বিষয়ত আপোনালোকৰ যি প্ৰচেষ্টা সফলতা কঢ়িয়াই আনিব, অৰ্থাৎ ব্যৱসায় ক্ষেত্ৰত যি প্ৰচেষ্টা চলাব সেইখিনি আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত বেছি সহায় কৰিব। এই সময়খিনিত কৈছে যে আপোনালোকৰ আয় বৃদ্ধিৰ সম্ভাৱনা যথেষ্ট আছে। ঋণ লোৱা বা আপোনালোকৰ পেণ্ডিং টকা লোৱাৰ সম্ভাৱনা আছে বা পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। চাকৰি আৰু ব্যৱসায়ৰ বাবে যাত্ৰা কৰিব লাগিব এইকেইটা মাহত। এই যাত্ৰাবোৰ আপোনালোকৰ ফলপ্ৰসূ হ'ব। বিদেশী কোম্পানীত বিশেষকৈ চাকৰিৰ বাবে চেষ্টা চলোৱা বিশেষকৈ মানুহৰ অপেক্ষাৰ অন্ত পৰিব বুলি কৈছে। যদি আপুনি কিবা এটা জব কৰি আছে, তাক যদি সলনি কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে সেইটো আপুনি সফলতাৰে বিশেষকৈ কৰিব পাৰিব। কিন্তু কামটো এৰাৰ আগতে আপোনালোকে বহুত বেছি ভাবি চিন্তি ল'ব বুলি কৈছে। এই সময়ত দেখা পোৱা গৈছে যে কেৱল আদালতৰ লগত জড়িত বিষয়ত আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে। শ্বেয়াৰ মাৰ্কেট আৰু বিনিয়োগত লাভৰ সম্ভাৱনা আছে। আৰু আপোনালোকে কোনো কামত বিশেষকৈ আগবঢ়াৰ আগতে যদি সেই কামটোৰ যদি অভিজ্ঞতাৰ কিছু জ্ঞান বা নলেজ কিছু কম আছে, তেনেহ'লে তৎক্ষণাত আগ নাবাঢ়িব। ডাঙৰৰ সুপৰামৰ্শ লওক বুলি কৈছে। গণ্যমান্য ব্যক্তিসকলৰ বা আপোনালোকৰ বিশেষকৈ জ্যেষ্ঠসকলৰ সুপৰামৰ্শ ল'বলৈ নাপাহৰিব, নহ'লে আপোনালোকে অগ্ৰগতিৰ ওপৰত কিছু প্ৰভাৱ পৰিব পাৰে। এই সময়খিনি মহিলাসকলে বহুত বেছি কষ্ট কৰিব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। এই সময়খিনিত পৰিয়ালত যিকোনো শুভ কাম সম্পূৰ্ণ কৰিব পাৰে। যদি স্বামী স্ত্ৰীৰ সম্পৰ্কত বিচ্ছেদৰ দৰে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, তেন্তে ইয়াক উন্নত কৰাৰ বাবে বিশেষ প্ৰচেষ্টা চলাব লাগিব। প্ৰেমৰ সম্পৰ্কৰ বাবে কিছুমান কঠিন সময় আহি পৰিছে এই সময়খিনিত, গতিকে অলপ সাৱধান হ'ব। কোনো সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব। যিকোনো সিদ্ধান্ত লওঁতে হওক, কথা বতৰাৰ কাৰোবাক প্ৰমিছ কৰোঁতে হওক, আপোনালোকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে। গতিকে খৰখেদাকৈ যিকোনো কাম নকৰিব এই 3 মাহত, নহ'লে সমস্যা আপোনাৰেই হ'ব পাৰে। বিশেষকৈ এই সময়খিনিত আপোনালোকৰ বদ হজম আৰু এচিডিটিৰ দৰে সমস্যাই গোটেই আপোনালোকৰ এই 3 মাহত সমস্যা দিব পাৰে। গতিকে ধ্যান ৰাখক। ঋতুভিত্তিক ৰোগৰ পৰা আঁতৰি থাকক। আপোনালোকৰ বিশেষকৈ জীৱনসংগীৰ স্বাস্থ্যৰ বাবে আপুনি অলপ চিন্তাত পৰিব পাৰে। আপুনি ঘৰৰ যত্ন লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ অতিৰিক্ত সময় খৰচ কৰিবলগীয়া হ'ব পাৰে। এই সময়খিনিত কৈছে যে আপোনালোকৰ চিন্তাধাৰা ইতিবাচক কৰি ৰাখক বুলি কৈছে। পৰিয়ালৰ সৈতে সময় কটাবলৈ সুযোগ পাব। পৰিয়ালৰ প্ৰতি আপোনালোকৰ চিন্তাৰ সলনি হ'ব। সকলো কামৰ বাবে আপুনি কৃতজ্ঞ হ'ব বুলি কৈছে। সম্পৰ্ক উন্নত কৰাৰ বাবে যথেষ্ট পৰিমাণে সফল হ'ব। আৰু মীন ৰাশিৰ জাতক জাতিকাসকলৰ এইটো স্বাভাৱিক। সকলোৰে লগত মিলা প্ৰীতি বা সম্পৰ্কবোৰ সদায় উন্নত কৰাৰ বাবে এওঁলোকে অহৰহ চেষ্টা চলায়। ধনৰ লগত জড়িত কিন্তু সমস্যাবোৰ টিকি থাকিব। কিন্তু ৰিস্ক লোৱাৰ আৰু ভুল কাম কৰাটো এৰাই চলিব লাগিব এইকেইটা মাহত, নহ'লে সমস্যা হ'ব পাৰে। বিত্তীয় লেনদেন কৰাৰ সময়ত বিশেষকৈ স্বচ্ছতা বজাই ৰাখক বুলি কৈছে। যিসকল মানুহৰ লগত আপোনালোকৰ সম্পৰ্ক দুৰ্বল, তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক উন্নত কৰাৰ সুযোগ পাব। নিশ্চিতভাৱে ইয়াৰ সুবিধা লওক বুলি কৈছে। শিল্পৰ ক্ষেত্ৰৰ লগত বিশেষকৈ সৈতে জড়িত লোকসকলে তেওঁলোকৰ যি প্ৰচেষ্টা অনুসৰি ফলাফল লাভ কৰিব। নিজৰ দক্ষতাৰ ভিত্তিত বা দক্ষতাৰ বৃদ্ধিৰ বাবে প্ৰচেষ্টা কৰি থাকিব বুলি কৈছে। অত্যন্ত শুভ হ'বলৈ কৈছে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আপোনালোকৰ কেৰিয়াৰত কোনো বিশেষ পৰিৱৰ্তন নহ'ব, যদিও আপুনি কিন্তু পোৱাৰ সুযোগবোৰত আপুনি সুখী হ'ব। চেষ্টা চলাওক, নিশ্চয়কৈ সফল হ'ব। আপোনালোকৰ অনুশাসনে কৰ্মৰ ক্ষেত্ৰত মানসিক চাপ দূৰ কৰিব। আপোনালোকৰ কামৰ যি মানদণ্ড উন্নত হ'ব। জ্যেষ্ঠ বিষয়ৰ পৰা আপোনালোকে কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে, লাভ পাব পাৰে। কিন্তু টকা পইচাৰ সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব। এইকেইটা মাহত বিনিয়োগ সম্পৰ্কীয় কিছুমান পাঠ্যক্ৰম কৰিব, যি আপোনালোকৰ আৰ্থিক দিশটো উন্নত কৰিব। অৰ্থাৎ টকা পইচা কেনেধৰণে ব্যৱহাৰ কৰিব সেইখিনি বুজি উঠিব আৰু সেইখিনি ক্ষেত্ৰত এটা আপোনালোকৰ আৰ্থিক দিশটো উন্নত কৰাৰ ক্ষেত্ৰত সহায় কৰিব। আশা কৰা হৈছে যে ব্যৱসায় ক্ষেত্ৰত আগবাঢ়ি যাব। এই সময়খিনি কৈছে যে নতুন আৰম্ভণি নহ'ব, যদিও পুৰণি কামৰ বাবে যি কাম কৰা হৈছে সেয়া চলি থাকিব। ছাত্ৰ ছাত্ৰীসকলে এলাহৰ পৰা আঁতৰি থাকিব লাগে, কাৰণ আপোনালোকৰ কষ্ট অনুযায়ী ফলাফল পাব। অৰ্থাৎ এলাহ ত্যাগ কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব, ভাল এটা ৰিজাল্টৰ বাবে, ভাল এটা ছাকচেছৰ বাবে। গতিকে ধ্যান ৰাখিব লাগিব। প্ৰেম বা আপোনালোকৰ বৈবাহিক জীৱনৰ কিছু পৰিৱৰ্তন আহিব। আপুনি হয়তো আপোনালোকৰ সংগীৰ পৰা কমিটমেণ্ট পাব, ছাপোৰ্ট পাব। এই সম্পৰ্ক দীৰ্ঘদিনলৈ টিকি থাকিব। বৈবাহিক জীৱনত সুখ আৰু শান্তি থাকিব। কিছু কাম অংশীদাৰৰ সহায়ত আৰম্ভ কৰিব পাৰে বুলি কৈছে। আৰ্থিক লাভ হ'ব বুলি কৈছে। পাৰস্পৰিক আপোনালোকৰ যি সন্মান আপোনালোকৰ থাকিব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে কিছু লোকৰ চৰ্দি আৰু জ্বৰৰ বাবে সঘনাই এইকেইটা মাহত আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ প্ৰতি গুৰুত্ব দি থাকিব লাগিব। এই সময়খিনিত শিশুৰ স্বাস্থ্যৰ প্ৰতি অধিক আপোনালোকে সতৰ্ক হ'ব লাগিব। স্বাস্থ্যৰ পৰিৱৰ্তনে উদ্বেগ বৃদ্ধি কৰিব।
কিন্তু সময়ৰ লগে লগে স্বাস্থ্য উন্নত হ'ব কিন্তু প্ৰচেষ্টা চলাওক হেল্থৰ প্ৰতি আপোনালোকে সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰক সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে জনাব আপোনালোকে আমাৰ এই চেনেলটোত আপোনালোকে যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ লাভ কৰি থাকিবৰ বাবে আপোনালোকৰ এই 3 মাহ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ওম নমঃ শিৱায় ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ নাপাহৰিব